কংগ্ৰেছে যেনেকুৱা আপাৰ আছাম বেল্ট বা BTAD বা পাহাৰবিলাকত কংগ্ৰেছে জোৰ লগাব লাগিছিল তেনেকুৱা আমাৰো দৃষ্টিত পৰা নাই। আমি ভাবিছিলোঁ যে কংগ্ৰেছে সেই অঞ্চলবিলাকত জোৰ লগাই বিজেপিৰ হাতৰ পৰা আসনখিনি কাঢ়ি আনিব। যেহেতু আমি আপাৰ আছামত ইলেকশ্যন নেখেলোঁ, আমি BTADত অলমষ্ট ইলেকশ্যন নেখেলোঁ, আমি পাহাৰ কাৰ্বি আংলং ডিমা হাছাও তাতে ইলেকশ্যন আমি নেখেলোঁ। তো এই আসনখিনি আল্টিমেটলি বিজেপিৰ হাতৰ পৰা কাঢ়িব লাগিব কংগ্ৰেছ আৰু তেখেতসকলৰ সহযোগী দল। কিন্তু যেনেকৈ এফৰ্ট লগাব লাগিছিল কংগ্ৰেছ আৰু সহযোগী দলখিনি অখিল গগৈ, কিন্তু আমি দেখা নাই। গতিকে ঘূৰি পকি আহি সংখ্যালঘু এলেকাতে ঘূৰা-ঘূৰি কৰি আছে। তো সংখ্যালঘু এলেকাতো ঘূৰি লাভ নাই। সেইখিনি আসনটো জনগণে বিগত দিনবিলাকতো আমাক দিছে। এইবেলিও জনগণে বুজি পাইছে যে এইখিনি আসন কমচে কম বিপদৰ সময়তো AIUDF দলে সেইসকল নিপীড়িত মানুহৰ কাৰণে মাত মাতে। উচ্ছেদৰ সময়ত কংগ্ৰেছ নাই, পাৰ্লিয়ামেণ্টত এষাৰ মাত নাই, সেইসকলৰ ওচৰত নাই। আজি নদী প্ৰটেকশ্যন কওক বা ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি কওক, এই যি সমস্যা লৈ এই মানুহখিনি মানে ফেচ কৰি আছে, কংগ্ৰেছ বা অখিল গগৈ এইবিলাক লৈ নামাতে। আল্টিমেটলি ইয়াতে ঘূৰি তেখেতসকলৰ লাভ নহ'ব। তেখেতসকলে ঘূৰিব লাগিছিল আপাৰ আছাম বেল্টত BTAD আৰু পাহাৰবিলাকত। কিন্তু দুৰ্ভাগ্য, বিজেপিৰ প্ৰাইম মিনিষ্টাৰ মাহত দুবাৰ আহি আছে, হোম মিনিষ্টাৰ মাহত দুবাৰ আহি আছে। যোৱা 2-3 মাহৰ পৰা এনে তেখেতসকলে আহি আছে। আৰু কংগ্ৰেছৰ নেতাসকল খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া আৰু প্ৰিয়ংকা গান্ধী এইসকল আহিব পাৰিলেহেঁতেন মাহত মোদী যদি দুবাৰ আহিছে, এইসকল 3বাৰ আহিব লাগে হিচাপ মতে। যিহেতু কংগ্ৰেছৰ হাতত গভৰ্ণমেণ্ট নাই, তেনেস্থলত আমি লক্ষ্য কৰিছোঁ খবৰে নাই। এতিয়া মাত্ৰ প্ৰিয়ংকা আহিব বোলে। গতিকে কংগ্ৰেছ আমি চিন্তা আমাৰ বাঢ়ি গৈ আছে। আমি ভাবিছিলোঁ যে যদিও আমাৰ বিফৰ ইলেকশ্যন এলায়েন্স নাই, কিন্তু আফটাৰ ইলেকশ্যন বিজেপিৰ বিৰুদ্ধে যদি আমি সকলোৱে মিলিজুলি চৰকাৰ এটা কৰিব পাৰোঁ, তেনেকুৱা এটা অৱস্থালৈ আহিলে ভাল। আৰু আমি বিচাৰোঁ যে সাম্প্ৰদায়িক বিজেপি অসমৰ মানে শাসনৰ পৰা আঁতৰিব লাগে। গতিকে এই মানে বিজেপিৰ বিৰুদ্ধে বিৰোধীসকল শক্তিশালী হ'লে এইটো সম্ভৱ হ'ব। যদি আপাৰ আছামৰ আসনখিনি কংগ্ৰেছে বা তেখেতৰ সহযোগী দলখিনি আজৰি আনিব নোৱাৰে, তেতিয়া সপনে থাকি যাব। সেইকাৰণে চিন্তাটো আমাৰ বৃদ্ধি হৈ আছে। কিন্তু কি কৰিব আপুনি, কংগ্ৰেছ এটা স্বতন্ত্ৰ দল, আমিতো তেখেতসকলক পৰামৰ্শ দিব নোৱাৰোঁ। আমাৰ কামখিনি আমি কৰিব পাৰিম। আমাৰ এলায়েন্স নথকাৰ পিছতো এটা পাৰ্টি এলায়েন্সৰ যেনেকুৱা ধৰ্ম পালন কৰে, তেনেকৈ ধৰণৰ আমি মানে কৰি আছোঁ যে ন্যূনতম আসনত আমি নিৰ্বাচন খেলিম, যাতে ছেকুলাৰ পাৰ্টিবিলাকৰ ক্ষতি নহয় আৰু সাম্প্ৰদায়িক বিজেপিৰ যাতে কোনো পধ্যে লাভ নহয়। এলায়েন্স নথকাৰ পিছত আমি তেনেকুৱা ধৰণৰ এটা সিদ্ধান্ত লৈ আমি আগবাঢ়িছোঁ। কংগ্ৰেছেতো চেষ্টা কৰি আছে, কিন্তু নোৱাৰে কংগ্ৰেছে। জনগণে বুজি আছে। জনগণে এই কথাটো কৈ আছে যে কংগ্ৰেছ এই চৰচাপৰিত কিয় ঘূৰি আছে। কংগ্ৰেছ আপাৰ আছামত যাওক না, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, যোৰহাট এইবিলাকত যাওক, BTADত যাওক, কাৰ্বি আংলং ডিমা হাছাওত কংগ্ৰেছ যাওক, শিলচৰত যাওক। সাধাৰণ ৰাইজে এই কথাটো বুজি আছে, কিন্তু কংগ্ৰেছে বুজি পোৱা নাই। কিয় বা নাজানো। কংগ্ৰেছে এইবিলাক এলেকাত যোৱাত কিহৰ ভয় নাজানো। ভাবিছে নেকি যে কেইটামান ভোট যদি সেই চৰচাপৰিৰ পৰা আনিব পাৰোঁ, গতিকে তাতে ঘূৰোঁ। গতিকে এই কথা কিন্তু সচেতন নাগৰিক, এতিয়া নাগৰিকে বুজি আছে যে কংগ্ৰেছে ভুল মানে পদক্ষেপ লৈ আছে। আৰু গতিকে আমাক কংগ্ৰেছে টাৰ্গেট কৰি লাভ নাই। আমিতো বিগত দিনবিলাকত কংগ্ৰেছ টাৰ্গেট কৰাৰ পিছত 18জন বিধায়ক হৈছোঁ। তেতিয়া কংগ্ৰেছৰ লগতে মুখামুখি আছিলোঁ আমি, 18জন বিধায়ক হৈছোঁ। যোৱা নিৰ্বাচনতো আমাৰ 16জন বিধায়ক। ইয়াৰ আগৰ নিৰ্বাচনতো কংগ্ৰেছৰ লগত মুখামুখি হোৱা 15-16জন বিধায়ক আমি। গতিকে এইখিনিতো কংগ্ৰেছৰ লাভ নাই, যিমান কংগ্ৰেছে নকৰে। কংগ্ৰেছে এই শক্তিখিনি বেলেগ অঞ্চলত দিব লাগিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।